জানো এজন তেখেত আপোনাৰ পত্নী হয়, এগৰাকী বিধায়কৰ কি ভাবে সাধাৰণ জনতা সেইটো কওঁ যে তেওঁলোকে কাউন্সিলিং কৰিব লাগে, বিহেভিয়াৰটো কেনেকৈ হ'ব লাগে, তাত স্মকিং কৰিব নালাগে, এইবোৰ মাজে মাজে আমি চিগাৰেট খোৱা দেখা পাওঁ, এইবিলাক কৰিব নাপায় নহয় পাব্লিক প্লেছত। সেইবিলাক কথা মালিক পক্ষই যদি ভালদৰে বুজাই দিয়ে, কাউন্সিলিং কৰে যে এইবিলাক আহিলে তেওঁলোকৰ VIP ৰোড কোনটো, ফাষ্টেগৰ কোনটো বা নৰ্মেল পেচেঞ্জাৰৰ কোনটো, এইবিলাক কথা যদি ঠিক হয় ভালদৰে চলিব। আৰু সেইকাৰণে মই এফআইআৰটো দিছিলোঁ, অকণমান তেওঁলোকে জানক, অকণমান শিকক। আজি ইমান দিন পিছত এই গোটেই ঘটনাটো আহিল, নাজানো কি কাৰণে কোনে দিছে। আপুনি এফআইআৰ দিয়াৰ কেইবাদিন হ'ল, মই আপোনালোকেও কৈছিলোঁ যে আপোনালোকে মোক ৰিয়েকশ্যন সুধিছিলোঁ। মই ৰিয়েকশ্যন কৰোঁ নিদিওঁ, কাৰণ সেইবিলাক মানুহৰ লগত প্ৰৱেশ কৰিলে যদি ৰিয়েকশ্যন দিব লাগিব বেয়া কথা। মই আইনগতভাৱে এখন এজাহাৰ দিছোঁ, কিন্তু ব্যৱস্থা নলয় তেখেতসকলে। ব্যৱস্থা লৈ আছে, ল একৰ্ডিংলি প্ৰচিড কৰিব। এই আপোনাৰ পেইডৰ সন্দৰ্ভত আৰক্ষীয়ে কিবা জনাইছে নেকি? এইটো এটা অতি স্পৰ্শকাতৰ কথা, এগৰাকী বিধায়কৰ। পুলিচ গৈছিলে মোৰ ওচৰত, তেওঁলোকে সুধিছে মোক ছাৰ কি ঘটনাটো এনেকুৱা এনেকুৱা। মই ডিটেইলখিনি আমি দি দিছোঁ, আমাৰ ষ্টেটমেণ্টটো ল'ব লাগে, তাৰপৰা সিহঁতকো মাতিব। হয়, এতিয়া আপোনাৰ পত্নী ক'ত আছে? মোৰ পত্নীটো অপহৰণ হোৱা নাই না, পত্নী ঘৰত আছে, স্কুলতো আছে বাবুক নিবৰ কাৰণে, কাৰণ আমি নিজে থ'ব আহোঁ, ল'ব যাওঁ। মই ৰাতিপুৱা থাকিলে গুৱাহাটীত থাকিলে মই থওঁ, আৰু তেওঁ দুপৰীয়া লয়। আপুনি এফআইআৰ দিয়াটো হয়? এফআইআৰ দিয়া হয়। কিমান তাৰিখে দিছে? ইয়াত 27 তাৰিখ বুলি উল্লেখ আছে। সিমানে এমাহ হোৱা নাই এতিয়ালৈকে? মোটামুটি এমাহ আৰু। আজি যিটো 19 তাৰিখ না 20 তাৰিখ, এমাহ হ'লে আৰু। এতিয়া অপৰাধ যিটো হোৱা নাই, তেওঁৰ হাজবেণ্ড মই কৈছোঁ অপৰাধ হোৱা নাই বুলি, আৰু তাত মোৰ কিবা চকুত লাগে নেকি? ভাইটিলোকৰ মেছেজ মোৰ মেছেজ। আৰক্ষীয়ে যিটো ছেকশ্যন লগাইছে 140, এতিয়া শুনক, আমি এজাহাৰ দিছোঁ, এজাহাৰ চাই তেওঁলোকে ছেকশ্যন লগাব পুলিচে। মইতো আৰক্ষী বিষয়া নহয় ন। এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140(3) এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা, গতিকে এই কাৰণে প্ৰচাৰ কৰিলোঁ যে এগৰাকী বিধায়কৰ একোটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায়, গম পায়, যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো বুজানে। আইনটো মানে এনেকুৱা থাকে, যিটো আমাৰ যে ভাৰতীয় ন্যায়িক সংহিতা হয়, আগতে ইণ্ডিয়ান পেনেল কোড আছিলে, IPC আছিল, কিছুমান এটা ছেকশ্যনে লাগি যায়, কিন্তু কিছুমান বেলেবল, কিছুমান নন বেলেবল। আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন, সেইকাৰণে তেওঁলোকে। কিন্তু সামগ্ৰিকভাৱে এজন বিধায়ক, আপুনি প্ৰাক্তন মন্ত্ৰী, আপুনি সভাপতি আছিল, ইমান গুৰুত্ব ধৰক আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে তোলগেট আপোনাৰ ঘৰৰ নিচে সমীপ হয়, সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নকৰোঁ কাৰণে দিলোঁ এফআইআৰটো, যে আমি এইবিলাকত নহয়, মোৰ মেছেজ নহয়, সাধাৰণ জনতাও এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে এনেকুৱা। ৰাজপথত যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয়, সুৰক্ষিত নহয় বুলি নকওঁ, তোলগেটো দে আদাৰ দেন ক'তো সকলোৱে সুৰক্ষিত, মোৰ মেছেজ সুৰক্ষিত, আমি সকলোৱে সুৰক্ষিত, অসমৰ জনগণো সুৰক্ষিত। এইটো বেলেগ মেছেজ যাব নালাগে, আজি অসমৰ জনগণ সুৰক্ষিত, ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত, পিচটো মেইনটেইন হৈ আছে অসমত। কিন্তু এইটো এটা স্পেচিয়েল কেছ, সেইকাৰণে স্পেচিয়েল কেছ। তোলগেটটো সকলোতে নাই না, য'ত তোলতহে গণ্ডগোল ঘটিছে, আদাৰ প্লেচত নহয়তো। তিনিগৰাকী যিদৰে নিউজ ওলাইছে, মই কাৰো নাম নকওঁ, একচুৱেলি এইটো অপহৰণ কেছ নহয়, আজিৰ পৰা প্ৰায় ডেৰমাহ আগৰ ঘটনা। একচুৱেল ডেটটো মই পাহৰি গ'লোঁ। মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমিনগাঁৱত পঢ়ে, আৰু আমি বৰগাঁৱত থাকোঁ। মই যিটো MLA হোষ্টেলত নাথাকোঁ, মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই, কেইদিনমান আছিলোঁ এই কোৱাৰ্টাৰত, বা MLA হোষ্টেলত থকা আমাৰ হেৰি নহ'ল, যা নহওক মোৰ নিজৰ ঘৰতে থাকোঁ। আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি আহে তেওঁলোকে, আৰু ময়ো আমি শুক্ৰ, শনি, ৰবিবাৰ যিটো ঘৰত থাকোঁ, নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল। আৰু আহোঁতে টোলগেটত তাত কিছুমান বদমাছ ল'ৰা থাকে, সিহঁতে কোনো নাজানে মানুহক কেনেদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে, টোলগেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে, এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে, যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছিল। আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো অমুক হয়, ভৱেশ কলিতাৰ মেছেজ হয়, আমাৰ বৌ হয়, তেতিয়াহ'লে তেওঁলোকে কৈছিল যে আমি চিনি নাপাওঁ কোন ভৱেশ কলিতা, আৰু তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক, এনে মানে বহুত সময় গাড়ীটো ৰৈ গৈছিল। আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে, প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা আছিল। আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা অনলাইন নিউজ আমাৰ ওপৰতহে কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে, ঠেং ভাঙি দিম বুলি ক'লে, তেওঁ মিছেছৰ নাম আনিলে, মোৰ মিছেছৰ নাম। তেতিয়া মই এটা এফআইআৰ দিলোঁ, যিটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে, এইকেইজন ব্যক্তিয়ে টোলগেটত তেওঁলোকৰ হেৰিয়ে
মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই এটা চাংচাই থানাত এফআইআৰ দিছোঁ বাছ ইমানেই আছে দাদা এফআইআৰ কেইটা দিছিলে এফআইআৰ এখনেই আৰক্ষী অধীক্ষক তাতে চাংচাই দিছিল নেকি এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে গ'ল চাওক আপুনি এফআইআৰখন দিছিল আপুনি এগৰাকী বিধায়ক এফআইআৰ দিয়াৰ পিছত আৰক্ষীয়ে একো ব্যৱস্থা নলয় নেকি নিশ্চয় কৰিছে আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে ঘটনাটো কি আছিল নিশ্চয় তেওঁলোককো মাতিব আপুনি ইয়াত এফআইআৰত স্পষ্টকৈ এবডাকশ্যন তেওঁক মানে ৰখাই থোৱা হৈছে বহুত সময় আবদ্ধ কৰি থোৱা হৈছে ৰখি থাকিব লগা আছে বহুত সময় ঘৰত যাব পৰা নাছিল আৰু এটা কথা আপুনি উল্লেখ কৰিছে টোলগেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি কৈছে আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা বুলি তেহেঁতক ইছ্যু কৰিছে মোৰ তাতো নাই মই দিয়া নাই লেটাৰ কাৰণ মই লেটাৰ দিলে মই বাৰ বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয় চিল থাকিলে হয় কিন্তু আপুনি ভাবেনে টোলগেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোলগেট যিহেতু আছে নাজানো সিহঁতে কৰিব পাৰে আপুনি ভাবেনে তেখেতসকলে আপোনাৰ পেট দেহ প্ৰতিমনৰ কাৰণে এইবিলাক কৰিছে সেইকাৰণে মই এফআইআৰটো দিছিলোঁ মইতো বাৰ বাৰ কৈ আছিলোঁ কাৰণ ৰঙীয়া মানুহ গোটেই যায় 2 লাখতকৈ অধিক ৰঙীয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ কাৰো পাছ নাই আমি যিটো টোলত নপৰোঁ আমাৰ যিটো বাই বাৰ্থ আমি বাহিৰতে চালি পাওঁ আমাৰ পৰা টোলগেট 5 কিলোমিটাৰ ৰেডিয়াছ যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই টোলগেটত আজিৱেল আৰু কিবা এটা সমানজ্যোতি গোস্বামী এইসকলে আপোনাৰ পত্নীক তেওঁলোকে কৰিছে বেয়া ব্যৱহাৰ কৰিছিল বা মই তেওঁ মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ কাৰণ মই চিনি নাপাওঁ এইগাল চিনি নাপাওঁ কাৰণ আমাৰ তলৰ কোনো সম্পৰ্ক নাই আমাৰ টোলগেটত থিয় দিব নাই আপুনি সেই সময়তে এফআইআৰখন দিয়াৰ কথা কিয় চিন্তা নকৰিলে মই লাহে লাহে দিছোঁ গোটেই কথাটো জানি ল'ব লাগে না কি ঘটনা কি হ'ল জানি বুজি লৈ এমাহলৈকে তোৰ মানে হেৰি কৰিব পাৰি এফআইআৰ দিব পাৰি যিকোনো ইনচিডেণ্টত এমাহলৈকে যিটো মাৰপিট নহয় ফোন ওলোৱা নাই বা কোনো মেডিকেল কেছ কৰিব লগা হোৱা নাই যিটো ট্ৰেইনিং এছাল্টিং কেছটো শুনি লৈছোঁ জানি লৈছোঁ কাৰণ আমি উকিল আছিলোঁ এমাহৰ ভিতৰত এখন এফআইআৰ দি দিছোঁ কিন্তু এছাল্টিংটো কমন পিপুল আৰু এগৰাকী বিধৰ পত্নীৰ মাজত পাৰ্থক্য আছে আপুনি জনপ্ৰতিনিধি মোৰ মিছেছ কোন হয় মই নাজানো মই কোন হয় নাজানো সকলো জনক নাই সুন্দৰভাৱে যাওঁ যি কোন দিব লাগে তোল দিয়ক যি দিব নালাগে তেওঁলোকে ফিট হওক যি ফাষ্ট ট্ৰেকত যাব লাগে ফাষ্ট ট্ৰেকত এতিয়াতো খুব ভালেই হ'ব তোল উঠি যাব সন্মানীয় মন্ত্ৰী ডাঙৰীয়ে যিটো কৈছে আমাৰ ট্ৰেন্সপৰ্ট বিভাগৰ সন্মানীয় মন্ত্ৰী নীতিন গাডকাৰীজী সেইটো ফাষ্ট ট্ৰেকটো এনেকুৱা হ'ব QR বৰ্ড যেনেকুৱা তেনেকুৱা QR বৰ্ডৰ নিচিনা হ'ব তো গেটেই নাথাকিব এইটো খুব ভাল কথা এইটো এটা নন ভেলিবল ছেকশ্যন সেই আপুনি এজাহাৰ দিয়াৰ দিনাৰ পৰা বিধায়কৰ পত্নীৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ এফআইআৰ দিয়াৰ পিছত আৰক্ষীয়ে ব্যৱস্থা নোলোৱাটো কি কথা কৈছে আৰু কি কথা যে মই কি ক'ম আপুনি এজন চৰকাৰত আছে আপুনি মোৰ নহয় ইমান নকৰোঁ নহয় মোৰ দায়িত্ব মই কৰি থৈ দিছোঁ বাকী পুলিচে কৰিব কি কৰিব লাগে কি নালাগে যিগৰাকীয়ে পুলিচৰ পিছত তুমি থাকা যিগৰাকী কাম কৰিব লাগে আপুনি যিহেতু এফআইআৰ দিছিল তেখেতসকলে আৰক্ষীয়ে আপোনাক জনালে যে আমি এৰেষ্ট কৰিছোঁ বা মানে ক'লো কি মোৰ ষ্টেটমেণ্ট পুলিচে লৈছে বাছ বাকী পুলিচৰ যিখিনি কাম 3জনৰ ওপৰত দিয়া নামকেইটা কওক এজন জুৱেল আছিল এজন গাজিউল আৰু এজন চামগুচাম এই গোটেই কথাখিনিত আৰু লাহেমে নাই তেওঁলোকে ধুনীয়াকৈ কৰি আছে মই জনামতে মোক খবৰ দি আছে মাজে মাজে ছাৰ এইটো হৈ আছে আটক কৰা নহ'ল নেকি তেখেতসকলক নিশ্চয় কৰিব কিন্তু ইমান সময় লাগিল এটা নন ভেলিবল ছেকশ্যন এইখনক থানাৰ বহুত কাম থাকে ন অকল ভইচ পেলাৰ পিছত হৈ থাকিলে নহ'ব বাকীবিলাকৰ কৰক যদি এগৰাকী বিধায়কৰ এইটো অলপ লাহে লাহে দিলেও হ'ব যদি এগৰাকী বিধায়কৰ এজাহাৰে তেখেতসকলে গুৰুত্ব নিদিয়ে সাধাৰণ ৰাইজৰ দিব বুলি গুৰুত্ব ভাবিব দিছে ভাই কিয় নিদিব মই ক'লোঁ জানো পুলিচ অফিচাৰ মোৰ নিজৰ ঘৰতে গৈছে মোৰ ড্ৰাইভাৰটো দিছে ছাৰৰ ঘটনাটো কি আছিল সেইবিলাক গুৰুত্ব দিয়া নহয় নেকি ছেকশ্যনটো যিটো গুৰুত্বৰ এটা ছেকশ্যন লাগিছে ইমান হৈ যাব প্ৰশ্ৰী যি কৰিবলৈ কৰি আছে মই কৈছোঁ না ইমান আৰু নকওঁ দেই হ'ব